হেল্ল' গাইজ, অইল ইণ্ডিয়া লিমিটেডৰ ফালৰ পৰা বিভিন্ন ধৰণৰ চাকৰি আহিছে। গতিকে আজি মই এই ভিডিঅ'ত আলোচনা কৰিম যে কি পোষ্ট আহিছে, কিমানটা ভেকেঞ্চিজ আহিছে, কোন এলিজিবল হ'ব এপ্লাই কৰিবৰ কাৰণে, আৰু লাষ্ট ডেট কেতিয়ালৈকে থাকিব, আৰু তাৰ লগতে এপ্লিকেশ্যন ফিজ কেনেকুৱা ধৰণৰ, সকলোবোৰ বিষয়ে এই ভিডিঅ'টোত মই ডিছকাছ কৰিম। যদিহে চেনেলটোত নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, এটা লাইক কৰি দিব, এটা কমেণ্ট কৰি দিব, আগলৈ যদি এনেকুৱা ধৰণৰ ৰিক্ৰুটমেণ্ট নিউজ পাব বিচাৰে। গতিকে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। গতিকে এইটোৱে হৈছে আপোনাৰ এডভাৰটাইজমেণ্টৰ PDF টো। এইটো ওলোৱা দিন হৈছে, অৰ্থাৎ 8 আগষ্টতে PDF টো ওলাইছে বা এই পোষ্টবোৰ ওলাইছিলে। গতিকে লাষ্ট ডেটো আপোনাৰ পালেহিয়ে, সেইকাৰণে মই ভিডিঅ'টো বনাইছোঁ। আপোনালোকৰ যদি মনত নাই বা আপোনালোকে যদি পোৱা নাই নিউজটো, আপোনালোকে চাই ল'ব। গ্ৰেড 3 পোষ্ট হয় অইলৰ। পে' স্কেলটো আপোনাৰ 26,600ৰ পৰা 90,000লৈকে। আপোনাৰ পোষ্ট নেম এণ্ড পোষ্ট কোডটো হৈছে জুনিয়ৰ অফিচ এছিষ্টেণ্ট। আপোনাৰ ইয়াত এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকে যদি 12 পাছ কৰিছে তেনেহ'লে পোষ্টটোত এপ্লাই কৰিব পাৰিব। আৰু আগৰবাৰৰ যোনটো এটা নটিফিকেশ্যন ওলাইছিলে অইল ইণ্ডিয়াত, স্পেচিফিক ডিষ্ট্ৰিক্টৰ পৰাহে কেণ্ডিডেটে এপ্লাই কৰিব পাৰিছিল, কিন্তু এই পোষ্টটোত তেনেকুৱা নহয়। এই পোষ্টটোত আপোনালোকে যি ডিষ্ট্ৰিক্টৰ পৰাই বিলং নকৰক কিয়, এই পোষ্টটোৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব। যিহেতু আগৰ পোষ্টটোত আপোনালোকৰ যেনে এক্সাম্পল তিনিচুকীয়া, ডিব্ৰুগড়, গোলাঘাট তেনেকুৱা ধৰণৰ ডিষ্ট্ৰিক্টৰ কেণ্ডিডেটেহে এপ্লাই কৰিব পাৰিছিল। গতিকে এই পোষ্টটোত আপোনালোক সকলোবোৰ যোন ডিষ্ট্ৰিক্টৰ পৰাই বিলং নকৰক কিয়, এই পোষ্টটোত আপোনালোকে এপ্লাই কৰিব পাৰিব। গতিকে এইটো এটা ভাল খবৰ। এইটোৰ কাৰণে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কি লাগিব? প্ৰথম কোৱালিফিকেশ্যনটো হৈছে পাছড 10+2 অৰ ইকুইভেলেণ্ট ইন এনি ষ্ট্ৰীম ফ্ৰম এ গভট ৰিকগনাইজ বৰ্ড অৰ ইউনিভাৰ্চিটি। জাষ্ট ক্লাছ 12 পাছ কৰিলে এই পোষ্টটোৰ কাৰণে এপ্লাই কৰিব পাৰিব। তাৰ লগতে আপোনালোকৰ পাছড ডিপ্ল'মা ইন কম্পিউটাৰ এপ্লিকেশ্যন মিনিমাম 6 মান্থ। গতিকে আপোনালোকৰ 6 মাহৰ এখন কম্পিউটাৰ ডিপ্ল'মা লাগিব। গতিকে আপোনালোকৰ 6 মহীয়া কোৰ্চ কৰা আপোনালোকৰ কম্পিউটাৰ চাৰ্টিফিকেট বা ডিপ্ল'মাখন ইয়াত লাগিব। যদিহে আপোনালোকে কম্পিউটাৰ কোৰ্চ লৈছিলে তেনেহ'লে আপোনালোকৰ কাৰণে ভাল খবৰ। নাম্বাৰ অফ ভেকেঞ্চিজ 10টা পোষ্ট আছে, আৰু ঠিক তেনেদৰে আপোনালোকৰ ৰিজাৰ্ভেশ্যন আছে কেটেগৰী ৱাইজ, যে SC কাৰণে 2টা আছে, OBC NCLৰ কাৰণে এটা আছে, EWSৰ কাৰণে এটা আছে, আনৰিজাৰ্ভৰ কাৰণে 5টা আছে। টোটেল 9টা পোষ্ট আছে, আৰু বেকলগৰ কাৰণে এটা পোষ্ট, টোটেল 10টা পোষ্ট আছে। গম পালে? এতিয়া চাওঁ হওক এজ লিমিট কেনেকুৱা ধৰণৰ আছে। যে আপোনালোকৰ জেনেৰেলৰ কাৰণে মেক্সিমাম এজ 30 বছৰতকৈ ওপৰ হ'ব নোৱাৰিব। আপোনালোকৰ যদি 30 বছৰতকৈ ওপৰ হৈছে তেনেহ'লে আপোনালোকে এই পোষ্টত এপ্লাই কৰিব নোৱাৰিব। যিসকল SC তেওঁলোকৰ কাৰণে 35 ইয়াৰ্ছ অৰ্থাৎ 35 বছৰ, ST কাৰণে 30 বছৰ, OBC NCLৰ কাৰণে 33 বছৰ, আৰু মিনিমাম এজ সকলোৰে কাৰণে একেই থাকে 18 ইয়াৰ্ছ। যে কেনেদৰে চিলেক্ট কৰা হ'ব, অৰ্থাৎ চিলেকশ্যন মেথডলজি কেনেকুৱা ধৰণৰ হ'ব। দ্য চিলেকশ্যন প্ৰচেছ চেল কনচিষ্ট অফ এ CBT অৰ্থাৎ কম্পিউটাৰ বেছড টেষ্ট হ'ব। Wherein the qualifying marks for the computer-based test CBT will be 50% for unreserved OBC NCL ST EWS post. যিসকল unreserved OBC NCL আৰু ST EWS হয় সেইসকলৰ কাৰণে কোৱালিফাইং মাৰ্কছো হ'ব যে 50% মাৰ্কছ পাব লাগিব। টোটেলৰ ভিতৰত আপোনালোকে 50% মাৰ্কছ পাব লাগিব, তেতিয়াহে আপোনালোকে কোৱালিফাই কৰিব। আৰু ফৰ দ্য পোষ্ট ৰিজাৰ্ভ ফৰ SC PWBD দ্য কোৱালিফাইং মাৰ্কছ ফৰ দ্য কম্পিউটাৰ বেছড টেষ্ট ইজ 40%। যিসকল আপোনালোকৰ SC PWBD হয় তেওঁলোকৰ কোৱালিফাইং মাৰ্কছটো 40% হয়। তেওঁলোকে 40% মাৰ্কছ পালে CBT টেষ্টটো কোৱালিফাই কৰিব। চিলেবাছটো এনেকুৱা ধৰণৰ হ'ব যে ছেকশ্যন 1 অৰ্থাৎ পাৰ্ট 1ত কি থাকিব, ইংলিছ লেংগুৱেজ এণ্ড জেনেৰেল নলেজ এৱাৰনেছ এণ্ড কুৱেশ্যন অন অইল ইণ্ডিয়া লিমিটেডত আপোনাৰ 20% মাৰ্কছ ইংলিছ লেংগুৱেজ জেনেৰেল নলেজ এৱাৰনেছ এণ্ড কুৱেশ্যনছ অন অইল ইণ্ডিয়া লিমিটেডৰ ওপৰত থাকিব। তাৰপিছত 20% মাৰ্কছ থাকিব ৰিজনিং, আৰ্থমেটিক, নিউমেৰিকেল এণ্ড মেণ্টেল এবিলিটিত 20% মাৰ্কছ থাকিব। তাৰপিছত 60% মাৰ্কছ থাকিব ডোমেইন অৰ ৰিলেভেণ্ট টেকনিকেল নলেজ। কুৱেশ্যন উইল বি বেছড অন দ্য কোৱালিফিকেশ্যন প্ৰেছক্ৰাইবড ফৰ দ্য পোষ্ট এণ্ড কমেঞ্চুৰেট উইথ দ্য লেভেল অফ দ্য পোষ্ট। গতিকে 60% মাৰ্কছ আপোনালোকৰ টেকনিকেল নলেজ আৰু আপোনালোকৰ পোষ্টৰ কাৰণে যি কোৱালিফিকেশ্যন দিছে সেই কোৱালিফিকেশ্যনৰ ওপৰত বেছ কৰি হ'ব। যোনটো CBC হ'ব অৰ্থাৎ কম্পিউটাৰ বেছড টেষ্ট যোনটো হ'ব সেইটো আপোনালোকৰ MCQয়ে হ'ব, অৰ্থাৎ মাল্টিপল চইচ কুৱেশ্যন থাকিব। তাৰপিছত আপোনালোকৰ CBT কম্পিউটাৰ বেছড টেষ্ট উইল বি বাইলেংগুৱেল, অৰ্থাৎ 2টা লেংগুৱেজ থাকিব, ইংলিছ আৰু হিন্দী। দেয়াৰ উইল বি ন' নিগেটিভ মাৰ্কিং ইন দ্য কম্পিউটাৰ বেছড টেষ্ট। কোনো নিগেটিভ মাৰ্কিং নাথাকিব। গতিকে এটা ভাল খবৰ, আপোনালোকৰ নিগেটিভ মাৰ্কিং এইটোত নাথাকে। দি টোটেল ডিউৰেশ্যন অফ দ্য কম্পিউটাৰ বেছড টেষ্ট উইল বি 2 hours। গতিকে 2 ঘণ্টাৰ কাৰণে আপোনাৰ CBTটো থাকিব, অৰ্থাৎ টাইম লিমিট 2 ঘণ্টা থাকিব। 2 ঘণ্টাৰ ভিতৰত আপোনালোকে কুৱেশ্যনবোৰ কৰিব লাগিব। Compensatory time in addition to the duration of the computer-based test will be allowed to eligible candidates who are person with benchmark disability as applicable. Okay, যিসকল PWBD আছে তেওঁলোকৰ কাৰণে এডিশ্যনেল টাইম থাকিব, বা কিবা যদি টাইম তেওঁলোকৰ যদি কমপ্লিট নহয় তেনেহ'লে এডিশ্যনেল টাইম তেওঁলোকক প্ৰভাইড কৰা হ'ব। আপোনালোকে কেনেকৈ এই পোষ্টটোৰ কাৰণে এপ্লাই কৰিব পাৰিব এই PDFটো ধুনীয়াকৈ মেনশ্যন কৰা আছে।
লিখা আছে দ্য ফলোইং প্ৰচিডিউৰ মাষ্ট বি ষ্ট্ৰিক্টলি ফলোড উইচ মে আদাৰৱাইজ লিড টু ৰিজেকশ্যন অফ এপ্লিকেশ্যন ফাৰ্ষ্টটো হৈছে কেণ্ডিডেট ফুলফিলিং অল দ্য এবভ ক্লিয়াৰলি লেড ডাউন ক্ৰাইটেৰিয়া উইল হেভ টু এপ্লাই অনলাইন অনলি থ্ৰু দ্য লিংক অন দ্য অইল ইণ্ডিয়া লিমিটেড ৱেবছাইট যোনটো আপোনালোকৰ www.oilindia.com যোনটো ৱেবছাইট আছে তাত যাব লাগিব তাৰপিছত তাত গৈ পেলাই অইল ফৰ অল বুলি এটা ছেকশ্যন আছে তাত গৈ পেলাই কেৰিয়াৰ এট অইলত গৈ কাৰেণ্ট অপেনিংছত চালে আপোনালোকে এই এডভাৰটাইজমেণ্টটো পাই যাব তাৰ তলতে আপোনালোকৰ এপ্লাই লিংক পাই যাব তাৰপিছত অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত আপোনালোকৰ ইউজাৰ আই ডি বা ইউজাৰ নেম এটা থাকিব বা এপ্লিকাণ্ট আই ডি বুলিও থাকিব এণ্ড পাছৱৰ্ড আপোনালোকে পাই যাব সেই পাছৱৰ্ড আৰু এপ্লিকাণ্ট আই ডি আপোনালোকে লগত ৰাখিব লাগিব ছেফলি ফিউচাৰ ৰেফাৰেঞ্চৰ কাৰণে আপোনালোকক আগলৈ এই এপ্লিকেশ্যন আই ডি বা পাছৱৰ্ডটো কামত আহিব বা লাগিব পাৰে এপ্লিকেশ্যন ফিজ কেনেকুৱা ধৰণৰ হ'ব গতিকে চাওঁ আহক ইয়াত মেনশ্যন কৰা আছে যে অনলাইন এপ্লিকেশ্যন ফিজ ফৰ জেনেৰেল OBC কেণ্ডিডেট 200 এজ অনলাইন এপ্লিকেশ্যন ফি এক্সক্লুচিভ অফ GST এণ্ড পে'মেণ্ট গেটৱে বেংক চাৰ্জেছ দ্য অনলাইন এপ্লিকেশ্যন ফিজ নট ৰিফাণ্ডেবল অ'কে আপোনালোকে এবাৰ এপ্লাই কৰাৰ পাছতটো ৰিফাণ্ড আপোনাৰ নহয় গতিকে এইটো ভালদৰে চাই চিতি কৰিব আপোনালোকৰ যদি মন আছে তেতিয়াহে কৰিব এপ্লাই গতিকে আপোনালোকৰ জেনেৰেল আৰু OBC কেণ্ডিডেটৰ কাৰণে 200 + GST থাকিব তাৰপিছত যিসকল SC ST EWS পাৰ্চন উইথ বেঞ্চমাৰ্ক ডিছেবিলিটি এক্স ছাৰ্ভিচমেন আছে তেওঁলোক এক্সেমটেড হয় ফি পে' কৰিবৰ কাৰণে গতিকে তেওঁলোকে কোনো ধৰণৰ ফি পে' কৰিব নালাগে তেওঁলোক এক্সেমটেড ফ্ৰম পেয়িং অল দ্য ফিজ যে ইম্পৰ্টেণ্ট ডেটছ এইটো যিহেতু দিন হৈ গৈছে এপ্লাই ষ্টাৰ্ট হোৱা 8 আগষ্টৰ পৰা এই পোষ্টটোৰ কাৰণে এপ্লাই ষ্টাৰ্ট হৈ গৈছে গতিকে লাষ্ট ডেটটো আপোনাৰ 8 তাৰিখ অৰ্থাৎ আজি 7 তাৰিখ হৈছে কাইলৈ আপোনাৰ এই পোষ্টটোৰ কাৰণে লাষ্ট ডেট আছে গতিকে আজিয়ে যদি আপোনালোকে এপ্লাই কৰা নাই তেন্তে এতিয়াই আপোনালোকে এপ্লাই কৰিব পাৰে কাইলৈ আপোনাৰ 8 ছেপ্টেম্বৰৰ মিডনাইটলৈকে এই এপ্লিকেশ্যনটো আপোনালোকে এই পোষ্টটোৰ কাৰণে এপ্লাই কৰিব পাৰিব গতিকে এইটো এটা আছিল আপডেট যদিহে আপোনালোকে এতিয়ালৈ এপ্লাই কৰা নাই এপ্লাই কৰিব পাৰে